ছাত্ৰীসকল আমি আজি আলোচনা কৰিম এডভান্স মেথৰ লগাৰিথম চেপ্টাৰটো। এই লগাৰিথম চেপ্টাৰটো আমাৰ ক্লাছ 9 আৰু ক্লাছ 10 উভয়ে এডভান্স মেথতে আমাৰ প্ৰয়োজন হয়। তাত আমি কি আলোচনা কৰিম আজি লগাৰিথমৰ ডেফিনিশ্যনটোৰ ওপৰত চাম। লজ অফ লগাৰিথম মেইন আমি হেতু ওপৰতে প্ৰথম আলোচনা কৰিম আজি। আচোন চাই লওক। আমি এইখিনি জনাৰ আগত এটা বস্তু আমি পাই আহিছোঁ যে 2 to the power 3 2 to the power 4 আমি অলৰেডি এইবিলাক লিখি আহিছোঁ। এইটোক কৈ আমাৰ কি বেস আমি কওঁ 2 to the power 3 বোলে। এইটো পাৱাৰ 2 to the power 2 পাৱাৰ কিমান বোলে পাৱাৰ কিমান আছে 4 পাৱাৰটো ক'ব 4 এইটো হ'ব কি বেস। এতিয়া কথা হ'ল কি আমাক প্ৰয়োজন হ'ব যেহেতু আমাৰ a to the power n টো লৈছো a to the power n এই a to the power n টোত a to the power n কি বুলি ক'ব n তম ঘাত পাৱাৰ ক'ব পাৱাৰ বোলে আৰু ইয়াক এক ভূমি বেস এটো কলো বেস আৰু এনৰ সূচক ইনডেক্স ইনডেক্স বোলা হয়। a to the power n is called the nth power of a. Here a is the base and n is the index. ঠিক আছে আমি এটো অলপ আমি আগত পাই আহিছো এইবিলাক তলৰ ক্লাছত, কিন্তু আমি এটা মেইনটো আজি হৈছে কি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে কি লজ অফ লগাৰিথম। লজ অফ লগাৰিথম জনাৰ আগতে আমি ডেফিনিশ্যন অফ লগাৰিথমৰ সম্পৰ্কে অলপ জানি লওঁ হা। ইফ a to the power n equal to n where এটো যে থাকে a to the power n equal to m where a n m are real number বাস্তৱ সংখ্যা হ'ব লাগিব, কিন্তু এটা কন্ডিশন থাকিব লাগিব। এই কন্ডিশনটো আকৌ হ'ব লাগিব কি a greater than 0 আৰু n not equal 1 then the index n is called the logarithm of the number m with respect to the base a. আমি symbolically কি লিখিম is written as n equal to log a base m আমি এটো লিখিম। এতিয়া কি বুলি কৈছে symbolically আমি কেনেকৈ লিখো এটোকে আমি symbolically কেনেকৈ লিখিম যে a to the power n equal to m এটো কি কৈছে বেস হিচাপে আমি কি লিখিম n is equal to log a base m এটো আমাৰ, কিন্তু কন্ডিশনটো কি হৈছে a greater than 0 a not equal 1 এটো কন্ডিশনটো হ'ব লাগিব। তাৰ পিছত কি বুলি কৈছে a to the power n is equal to m এই কন্ডিশনটো is called কি বুলি ক'ব is called index from এইটো জানিব লাগিব। এইটো ক'ব কি is called index from or আমি আৰু এটা পাই আছো ইয়াত কি বুলি কয় exponential from কয়। and আমি কি আছে n equal to log a base m এইটো কেনে কম আমি এইটো কি বুলি কম যে is called logarithm from এইটো ক'ব index from এইটো ক'ব exponential from এইটো ক'ব কি logarithm এইটো ক'ব আমাৰ logarithm from। মই যদি কয় logarithm from কোনটো এইটো logarithm from এইটো index from এইটো হ'ব exponential from এইটো আমি পালো। এতিয়া কন্ডিশনটো কি হৈছে আমি এইটো বস্তু কেনেকৈ মনত ৰাখিম মেইন উদ্দেশ্যটো হৈছে আমি কিটা ফৰ্ম কিটা পালো পোৱাৰ আগত এটা বস্তু আমি জানিব লাগিব এটা লগাৰিথমলৈ কেনেকৈ কনভাৰ্ট কৰিম। তোমালোকৰ ধৰি লওক 2 to the power 3 ইকুৱেল এইটোৱে আছে a to the power m ইকুৱেল to m 2 to the power 3 ইকুৱেল to 4 এক্সাম্পল হিচাপে ললো মই 2 to the power 3 ইকুৱেল to 4 এইটো আমাৰ ইনডেক্স ফৰ্ম বা এক্সপনেনশিয়েল ফৰ্মত আছে। এইটো যদি তোমালোক কনভাৰ্ট কৰিবলৈ কয় লগাৰিথম ফৰ্মলৈ কি হ'ব ইয়াৰ n টো যেটো পাৱাৰ আছে পাৱাৰটো দেখিছে তোমালোকে কি হৈছে n টো বহিছে ইয়াত পাৱাৰ কিমান আছে n ৰ ভ্যালু কিমান আছে 3 ইকুৱেল log এইটো কৈছে a ভ্যালুটো ইয়াত বেস হৈ গৈছে ইয়াত কি আছে 2 এইটো হ'ব 4 এইটো আমি কেনেকৈ মাটো পঢ়োতে কেনেকৈ পঢ়িম n equal to logarithm তো আমি সবকে log লিখে logarithm of m with respect
টু বেছ এ বেছটো এ তাৰমানে লগ এমৰ বেছটো কি আছে এ কিন্তু এইটো লিখিব লাগিব এক্সপনেনশিয়েল ফৰ্ম কেতিয়াবা কি হয় আমাৰ আহে যে লগাৰিথম ফৰ্মৰ পৰা এক্সপনেনশিয়েল ফৰ্মলৈ কনভাৰ্ট কৰিব লাগে এক্সপনেনশিয়েল ফৰ্মলৈ কেতিয়াবা ইনডেক্স ফৰ্ম বা এক্সপনেনশিয়েল ফৰ্মলৈ আমাৰ লগাৰিথম ফৰ্মলৈ আমাৰ অংকখিনি কৰোঁতে প্ৰয়োজন হ'ব গতিকে এই বস্তুটো তোমালোকে মনত ৰাখিব মেইন কনচেপ্টটো ল'ব লাগিব এইটো যে ওপৰত পাৱাৰটো থাকিব এন আৰু এইটো হ'ব বেছ আৰু এইটো হ'ব আমাৰ লগেম এই বস্তুটো তোমালোকে ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা তেতিয়া লগাৰিথমৰ অংকখিনি কৰোঁতে বৰ বেছি আমাৰ অসুবিধা নহ'ব কিন্তু এতিয়া আমি আহিম মেইনটো হৈছে আমাৰ কি আজি উদ্দেশ্যটো মেইন উদ্দেশ্য হৈছে লজ অফ লগাৰিথম আমি এটা জানিব লাগিব লজ অফ লগাৰিথম নাম্বাৰ ওৱানটো আছে কি নাম্বাৰ ওৱান লগ বেছটো এ আমি যিকোনো থাকিব পাৰে বেছ এম এন log a base m plus log n base a এইটো কয় কি is called the product formula of logarithm product formula কয় product আছে এইটো কিন্তু এই কন্ডিশনটো কি আছে এইটো ইনটু আছে মাল্টিপ্লিকেশন আছে product কিন্তু এই কন্ডিশনটো এটা কথা তোমালোকে মনত ৰাখিবা যে log a m plus m আমি যেটো পাই ৰাখো জেনেৰেলি যে ব্ৰেকেট ভাঙি দিলে যেটো x बोले 2x plus 3 ब्रैकेट ब्रेक কৰিলে যেনেকৈ 2x plus 3x এই কন্ডিশনটো মতে কিন্তু লগত নেখাটিব এটো ইয়াত নহব কি হ'ব এটো ইয়াত মাল্টিপ্লাই নহব बोले আমি এটো লিখো बोले a base m plus base to a লিখিলো n not equal এটো ইকুয়াল টু এটো নহব কিন্তু ইয়াত কি হ'ব লাগিব মাল্টিপ্লিকেশন থাকিব গতিকে এটো কয় is called the product formula of logarithm number 1 Number 2 log m by n log m এটো ইনটু থাকিলে তোমালোকৰ মাল্টিপ্লাই থাকিলে প্লাস হ'ব এটো ডিভাইড যদি থাকে তোমালোকৰ কি হ'ব মাইনাস হ'ব এটো মনত ৰাখিব লাগিব এটো ক'ব কি কোটেন ফৰ্মুলা এটো মনত ৰাখিব লাগিব প্ৰডাক্ট এটো প্লাস ইনটু থাকিলে প্লাস ডিভাইড থাকিলে মাইনাস 3 টো কি হ'ব log বেস টু a আছে পাৱাৰটো কি আছে m ৰ ওপৰত পাৱাৰটো আছে সদায় লিখুতে সাৱধান কিন্তু এই লগৰ পুনে এটো থাকিব লাগিব এইটো সদায় তলত থাকিব লাগিব অলপ দেখুতে সাৱধান হ'বা গতিকে এইটো পাৱাৰটো আছে পাৱাৰটো আগত গুচি আহিব p log লগৰ পুনে যাব a এটো লগৰ পুনে যাব লাগিব এটো ক'ব কি ইয়াৰ কন্ডিশনটো কি হৈছে ইয়াৰ কন্ডিশন কিটা আছে কিন্তু mn greater than 0 ইয়াত mn কন্ডিশন কিটা আকৌ এটা লিখা নাই mn greater than 0 ইয়াটো mn greater than 0 ইয়াটো m, n greater than 0 এটো কয় কি পাৱাৰ ফৰ্মুলা ক'ব পাৱাৰটো ইফালে কনভাৰ্ট হৈ আহিছে গতিকে পাৱাৰ ফৰ্মুলা 4 নম্বৰটো আমি কি আছে এটো log এটা বেস টু c আছে এটো b আছে এটো কি হ'ব log a এটো দিলো আমি কি c b এটো যিকোনো এলফাবেট দিব পাৰা তোমালোকে log c এটো দেখি চাই c এটো মিলি আছে ইয়াত বেস টু a আছে ইয়াত বেস টু এটো b আছে লগৰ পুনে b আছে বেস টু a আছে গৰি ইয়াত বেস a আছে গৰি আমি এটো এনেকে লিখিব পাৰো কেতিয়াবা অংকত প্ৰয়োজন তোমালোকৰ হ'ব এটো প্ৰয়োজন হ'ব 5 log base to c as a b or b base তেতিয়ালে আমি এটো কি কৰিম log কি কৰিম base to a b log base to আছে ইয়াত a c এটো চোৱা ইয়াত a base to c আছিলে কিন্তু ইয়াত base a আছে আৰু ইয়াত তলত আছে গতি এটো যদি তলত সিটো থাকে এটো হদায় তল গইব এটো ওপৰত নাই এটো হদায় মনত ৰাখিবা যিকোনো অংক আমাক কৰিবলৈ প্ৰয়োজন হ'ব এটো গতি এটো ক'ব আমাক কি rule for change of base তো আমাৰ চেঞ্জ হৈ গৈছে গতি এটো নামটো দিছে কি আমাৰ হেতু rule for change of base
ইন লগাৰিথম বেছটো আমাৰ চেঞ্জ কৰে কেতিয়াবা যে আমি কওঁ যে বেছটো চেঞ্জ কৰি দিয়া তেতিয়াহ'লে আমি বেছটো চেঞ্জ কৰি দিব এইটো 6 নম্বৰটো যাম আমি এতিয়া এইটো প্ৰয়োজন হ'ব তোমালোকৰ কোডৰি বেছটো এ আছে এইটো এ আছে দিস ইজ ইকুৱেল টু 1 এই নম্বৰটো যিয়ে নাথাকক লাগে তোমাৰ যদি একে থাকে নম্বৰ 100 আছে তেতিয়াহ'লে সদায় আনসাৰটো কিমান হ'ব তোমাৰ 1 এ হ'ব যি নাম্বাৰে নাথাকক এইটো বোলে 100 আছে এইটো 100 আছে দিস ইজ ইকুৱেল টু আনসাৰ কিমান 1 মনত ৰাখিব লাগিব তাৰ পিছত আছে log a1 is equal to 0 log base to a আছে base to যিকোনো থাকিব পাৰে গতিকে 1 থাকিলে আমাৰ কি হ'ব সদায় 0 আমাৰ অংক কোনতে লাগিব 8 নম্বৰটো আছে আমাৰ log base to b আছে আমি কি কৰিম এটো চেঞ্জ কৰি দিম বেস টু চেঞ্জ ক প্ৰয়োজন অপেক্ষা আমাৰ অংকত কেতিয়াবা কি হয় বেস টু চেঞ্জ কৰিবলগীয়া হয় এটো বেস চেঞ্জ কৰিবলৈ তেতিয়া কি হ'ব ডিভাইডেড হৈ যাব সদায় এটো ইয়ালাইলে বেস টু দেখিলা বি টু উপলে গুচি গল আৰু বেস টু চেঞ্জ হৈ গৈছে গতিকে এটো এটা বেস টু কি হৈছে বেস চেঞ্জিং হৈছে এটো এটা এটো মনত ৰাখিব লাগিব তোমালোকে ইয়াৰ পিছত আহিলে তোমালোকৰ 9 নম্বৰটো দিছো মই a to the power আছে দেই a ওপৰত পাৱাৰ আছে বেস টু a আছে m ইয়াৰ আনসাৰটো সদায় কি হ'ব m এটো জানিব লাগিব তোমালোকে ইয়াৰ পিছত জানিব লাগিব log বেস টু a আছে ইয়াৰ ওপৰত তোমাৰ পাৱাৰ আছে q ইয়াৰ ওপৰত আছে m log পুনে পুনে আছে ইয়াৰ ওপৰত পাৱাৰটো আছে p a টু ওপৰত পাৱাৰ আছে q m টু ওপৰত পাৱাৰ আছে p তাহলে এটো আমাৰ কি হ'ব p by q হ'ব p by q হৈ যাব আৰু log a বেস টু a হৈ যাব আৰু m হৈ যাব তাৰ পিছত কি আছে আমাৰ log বেস টু a আছে b আছে আমি কি কৰিব পাৰিম ইকুৱেল চিন যদি থাকে তোমালোকৰ পাই গলা অংক log কি হ'ব আছে বেস ইয়াতো আছে কিন্তু ইকুৱেল চিন আছে তেতিয়া আমি কি কৰিব পাৰিম লিখিব পাৰিম যে b is equal to c এটো চাবা তোমালোকে অংক কৰিবলৈ লাগিব 12 এই ধৰণে নাথাকে যদি তোমালোকৰ কি হয় হেতু আছে এটো কি হ'ব a is equal to c হ'ব এটো চোৱা এটো কি হ'ল আমাৰ বেস কিটা একে আছিল ইয়াত আকৌ বেস কিটা বেলেগ আছে এই কিটা একে হৈ আছে গতিকে তাতো আমি a is equal to c লিখিব পাৰিম এটো মনত ৰাখিব লাগিব তাৰ বাদে আমি তোমালোকৰ আৰু কি আছে এই কিটাটো মনত ৰাখিব লাগিবই তাৰ বাদে আমি আৰু এটা কন্ডিশন মনত ৰাখিব লাগিব কি জেনেৰেলি কি হয় আমাৰ log 1 থাকিলে বা log 25 থাকিলে কু যদি নাথাকে ইয়াৰ বেসটো কি হ'ব আমি কে একো নাথাকিলে বেসটো গম পাব লাগিব যে বেসটো সদায় কি থাকে আমাৰ 10 টু বিজয় থাকে বেসটো সদায় কিমান থাকিব লাগিব 10 এৰ আমাৰ বিপৰীত ক্ষেত্ৰত আমাৰ কি আছে when the base is taken as 10 বেসটো যদি আমাৰ যেতিয়া 10 হ'ব a base to 10 then log base 10 a is called common logarithm base to যেতিয়া থাকিব এটো কি কব common logarithm কব কেতিয়াবা আমাৰ কি হ'ব base to e থাকে e তেতিয়া কি কব এটো natural logarithm কব হেতু জানিব লাগিব natural এটো কব natural logarithm বা Napierian logarithm গতিকে আমি এটা কন্ডিশনে জানিব লাগিব এই কন্ডিশন কিটা জানিব লাগিব log কেতিয়াবা আমি নাথাকিলে মুঠতে বেস আমাৰ কিমান হ'ব 10 আমাৰ অংক ওলাই যাব বোলে log 10 এটা কিমান log 10 আমাৰ ওলাই গল অংক কৰিবলৈ যাওঁতে কিন্তু আমি অলৰেডি জানো এই log 10 টু এ বেস এটা আছে গতিকে আমাৰ এটা বুজিছো যে log মানে log 10 ইজ ইকুৱেল টু আমাৰ কিমান 110 যেহেতু আমি পাইছো যে a বেস টু a আছে এটো a আছে দিস ইকুৱেল টু 1 গতিকে আমাৰ থাকিলে আমি গম পাব লাগিব যে বেস টু কি 10 ঠিক আছে এটা তোমালোকে দেখিলা মই 12 টা লজ অফ লগাৰিথম
দেখালো তোমালোকক ইৰা গোটেইকেইটা তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব এই কনচেপ্টকেইটা লৈয়ে তোমালোকৰ যিটো লগাৰিথম চেপ্টাৰ আছে গোটেইখিনি অংক কৰিব পাৰিবা ক্লাছ 9 and 10 লাগিবই ইয়াৰ পিছত মই আৰু কেৰেক্টাৰিষ্টিক্স আৰু মেণ্টিছাল লৈ আকৌ তোমালোকৰ মাজত আকৌ উপস্থিত